নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো আজিৰ ভিডিঅ'টো হ'ল ৰাজ্যৰ সেইসকল ষ্টুডেণ্টৰ বাবে। তো ৰাজ্যৰ ষ্টুডেণ্টসকলৰ বাবে এটা বহুতেই ভাল খবৰ যে কিয়নো পুনৰ দিয়া হ'ল নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ। তো যোৱাকালি যিহেতু এই নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদন পত্ৰসমূহ বিতৰণ কৰা হৈছে আৰু ষ্টুডেণ্টসকলে এই আবেদন পত্ৰসমূহ নিজ নিজ ইনষ্টিটিউশ্যন অৰ্থাৎ কলেজ স্কুল আদিৰ পৰা পাব। তো তোমালোকে নিজৰ নিজৰ আবেদন পত্ৰসমূহ নিজৰ নিজৰ ইনষ্টিটিউশ্যনৰ পৰা আৰু তোমালোকে নিজৰ নিজৰ আবেদন পত্ৰসমূহ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা দিয়া ইনষ্ট্ৰাকশ্যন অনুসৰি ফিল আপ কৰিবা, লগতে জমা দিব লাগিব। তো এই আবেদন পত্ৰসমূহ কেনেকৈ ফিল আপ কৰিব, ক'ত জমা দিব লাগিব তাৰ বিষয়ে মই এটা ভিডিঅ' বনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইটো ভিডিঅ'ত আমি কোনে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব, লগতে কিমানকৈ টকা দিয়া হ'ব তাৰ বিষয়ে জনাম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। 7 and 8 চেমিষ্টাৰো আমি গৈ পাম। গতিকে মই আজিৰ সভাতে কৈছোঁ যে আমি 7 চেমিষ্টাৰত যদি কোনোবা ছাত্ৰী পঢ়ি আছে বা ছাত্ৰ পঢ়ি আছে, তেওঁলোককো আমি এই আঁচনিখনৰ ডেফিনেটলি সুবিধা দিম। তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব। এই বছৰ আমি আৰু কেইটামান সুবিধা আনিলোঁ। সেইটো হ'ল যে আমি পলিটেকনিকক লগত ৰাখিলোঁ, যে পলিটেকনিক পঢ়া ছাত্ৰ ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। আমাৰ এই আঁচনিখনত ছাত্ৰ আৰু ছাত্ৰীৰ যিটো পুঁজি বা জলপানী, তাত অলপমান আমি এটা গেপ ৰাখিছোঁ। হায়াৰ ছেকেণ্ডেৰী পঢ়া ছাত্ৰীসকলে 800 টকা মাহত লাভ কৰিব। স্নাতক পঢ়া ছাত্ৰ ছাত্ৰীসকলে 1250 টকা লাভ কৰিব। স্নাতকোত্তৰ আৰু BEd পঢ়া ছাত্ৰীসকলে 2500 টকা মাহিলী লাভ কৰিব। কিন্তু বাবু বা আমাৰ ল'ৰাসকলক আমি 200 টকা অলপ কমকৈ দিব খুজিছোঁ। ডিগ্ৰীত আমি 1000 টকা দিম আৰু পোষ্ট গ্ৰেজুৱেটত আমি 2000 টকা দিম। ছাত্ৰীয়ে 1250 টকা পাব আৰু 2500 টকা পাব, কিন্তু ছাত্ৰসকলে 1000 টকা পাব আৰু 2000 টকা পাব। তো তোমালোকে হয়তো এতিয়া শুনিব পাৰিলে যে CM ছাৰে এইবাৰ কোনে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু লগতে কোনে কোনে এই আঁচনিৰ টকা কিমানকৈ লাভ কৰিব তাৰ বিষয়ে CM ছাৰে কি ক'লে। তো ইয়াতে HSৰ ষ্টুডেণ্টখিনিয়ে মাহিলী 800 টকাকৈ লাভ কৰিব আৰু আণ্ডাৰ গ্ৰেজুৱেট যিসকলে BA BCom BSc পঢ়ি আছে তেওঁলোকে মাহিলী 1250 টকাকৈ লাভ কৰিব আৰু লগতে যিসকলে পষ্ট গ্ৰেজুৱেট কৰিছে অৰ্থাৎ পষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকে মাহিলী 2500 অৰ্থাৎ 2500 টকাকৈ লাভ কৰিব। তো এই ধনখিনি ছোৱালীসকলেহে পাব। তো এতিয়া নিযুত বাবু আঁচনিৰ যিহেতু আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ ষ্টুডেণ্টখিনিক দিয়া হ'ব, তো ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ BA BSc BCom যিসকলে পঢ়ি আছে তেওঁলোকে মাহিলী 1000কৈ টকা পাব আৰু লগতে যিসকলে পষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকে 2000 টকাকৈ মাহিলী পাব। তো এইখিনি আছিলে যে ভিডিঅ'। তো আশা কৰোঁ আপোনালোকে বুজি পালে যে ইয়াতে কেনেকৈ আৰু কিমানকৈ টকা দিয়া হ'ব। তো অতি সোনকালে মই এই ফৰ্মসমূহ কেনেকৈ ফিল আপ কৰিব আৰু লগতে এই টকাসমূহ অৰ্থাৎ ইয়াৰ ধনসমূহ কেতিয়াৰ পৰা আপোনালোকে লাভ কৰিব তাৰ ওপৰত ভিডিঅ' লৈ আহি আছোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিলে যে ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।